এ রাস্তা নিজে বনাই লেবে ছাড়া দে আতরে দিও নো 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 চিৎকা আছে আর গাইস ওয়েলকাম টু মাই স্টিভা ব্লগ আৰু আজি মই আপোনালোকৰ বাবে এটা বহুত বেলেগকে ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হয় আপোনালোকৰ সকলোৰে গুৰুত্বপূৰ্ণ ভিডিঅ' হয় তো আপোনালোকে হেকলৈকে চাই থাকিব আৰু মই এই তথ্যখিনি জনাই আছোঁ ঠিক আছে তো আজি গুৰু পূৰ্ণিমা হয় শাওণ মাহৰ প্ৰথম গুৰু পূৰ্ণিমা আৰু এই গুৰু পূৰ্ণিমাত আমি শিৱ বাবাক পালন কৰোঁ তাক পূজা কৰোঁ প্ৰায় এমাহৰ বাবে আমি ব্ৰত ৰাখোঁ আৰু এই এমাহৰ ব্ৰতৰ কাৰণে আজি আমি গংগা পূজা কৰিবলৈ যাম তো গংগা পূজা কৰাৰ পাছত আমি মানে কি নিয়ম নীতি পালন কৰিব লাগে সেইখিনি কথা আমি নেক্সট ভিডিঅ'ত জনাই দিম এতিয়া বৰ্তমান আপোনালোকক এই গংগা পূজা কৰিলোঁ আৰু আমি তাত কেনেকৈ প্ৰতিপাতা কৰিলোঁ আৰু এতিয়া বৰ্তমান তাত আমি ব্ৰত থ'ম আৰু তাৰপাছত এমাহৰ বাবে আমি তাত সংকল্প কৰিম সেইখিনি গোটেইখিনি আমি ভিডিঅ'টো আপোনালোকে শেষলৈকে জনাম ঠিক আছে আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেতিয়াহ'লে গাইছ এয়া বৰ্তমান মই আহি পালোঁ আৰু এইটো দেখিছে নহয় ইফালে বাগান আছে আৰু ইফালে হাবি বননি হৈ আছে তো আমি এই ডোখৰতে আমি এতিয়া পানী উঠাব লাগিব আৰু বেলেগ জেগা নাই তেনেকৈ আমাৰ ইয়াত এইটো দেখিছেনে মোৰ যিমান টীম আছে মোৰ মা ভনীহঁতি যিমান ভাই বন্ধু আছে চবেই ইয়াতে আহি আৰু এতিয়া বৰ্তমান উপস্থিত হৈ আছে আৰু আমাৰ এয়া দেখিছে নহয় পূজাৰ সামগ্ৰী গোটেইখিনি আছে আৰু আমাৰ এইটো খুৰা হয় এইজন বহিছে আৰু এতিয়া কল কৰি আছে আমাৰ এইটো অনিল দা হয় সেইজন পূজাৰী হয় আৰু সি বৰ্তমান এতিয়া পূজা কৰি আছে আমাৰ গংগা পূজা যিটো আমাৰ গংগা পূজা নিয়ম নীতি আছে এই নিয়ম নীতিখিনি ধুনীয়াকৈ আজৰি লৈছে আৰু এই গংগা পূজাত মানে ভালখিনি সামগ্ৰী ল'ব লাগে যিটো আমাৰ মাইকী মানুহৰ যিটো চোলা চিঙাৰ বুলি কয় মানে গোটেইখিনি বস্তু মানে ভৰিৰ পৰা মূৰলৈকে মানে সেইখিনি বস্তু দিব লাগে তো এই পূজাটোত মানে গংগা পূজাত সেইখিনি বস্তু গোটেইখিনি মানে আনি সাজৰি কৰি থ'ব লাগে তাৰপাছত আৰু পূজাৰীক মাতি পূজা পাছা কৰিব লাগে তাৰপিছত আৰু গংগা মাক চমজাই দিব লাগে তো সেইখিনিয়ে এতিয়া বৰ্তমান আমাৰ পূজাৰীয়ে কৰি আছে আৰু এই ইয়াত দেখিছে নহয় পানী কেনেকুৱা হৈ আছে এইটো গোটেই পথাৰ চথাৰ পানী ভৰি আছে তো আমি সেইটো কাৰণে বেছি দূৰলৈ নগ'লোঁ আমাৰ ওচৰতে এটা নৈ আছে সৰু নৈ বুলি ক'ব নোৱাৰি জান বুলিয়ে ক'ব পাৰি এইটো তো ইয়াতে আমি মানে পানী তুলি লৈছোঁ আৰু সেইখিনিয়ে কথা আৰু আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ' এতিয়া বৰ্তমান পূজা আমাৰ হিচাপে সম্পন্ন হৈছে পূজাৰীয়ে আমাৰ পূজা সম্পন্ন কৰিছে এতিয়া আমাৰ এটাই কাম আছে এই পূজা যিটো আমি কলৰ ঢকুৱা বনাই আৰু তাত মানে ফল পুষ্প দি প্ৰসাদ চসাদ দি আৰু তাত দিয়া বাতি জ্বলাই আমি এতিয়া নৈত মানে এইটো এৰিম যাতে পানীটো বহাই যায় মা গংগাৰ নামত আৰু আমাৰ এই সংকল্পটো পূৰা হয় এমাহৰ কাৰণে তো এতিয়া আমি বৰ্তমান পানীত নামিলোঁ এই পানীত নামি আৰু এটাকৈ আমি এতিয়া এৰিব ধৰিছোঁ আৰু এইটো দেখিছেনে কিমান ধুনীয়াকৈ গৈ আছে লাহে লাহে গৈ আছে সেই তেনেকুৱা গৈ পানীটো য'ত যাব মানে যিমান দূৰ যাব আৰু এই হেৰি মানে কি ক'ম সেই বস্তুখিনি লৈ গৈ থাকিব এতিয়া মই বৰ্তমান বহুত ফূৰ্তি কৰি আছোঁ মানে ভাল লাগিছে সেইটো কাৰণে মই ফূৰ্তি কৰি আছোঁ আৰু আপোনালোকেও তেনেকুৱা ফূৰ্তি ফাৰ্তা কৰিব ভাল লাগিব ঠিক আছে আপোনালোকে চাই থাকক শেষলৈকে ৰাস্তা নিজে বনাই লেবে ছাড়া দে নো 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 চিৎকা আছে আর চতুর্বাদী সেই অনন্তকে দেখ মানেক্স সেই অনন্তকে দেখ মানেক্স
বন্ধুসকল চাই থাকক আমাৰ এই লগৰটো এতিয়া মানে কি কৰিব ঠিক নাই মোক লাগিছে সেইজন আৰু কিবা এটা খেল দেখাব কেমেৰামেন কেমেৰা কৰি আছে এতিয়া এইটো বৰ্তমান মই উঠিছোঁ আৰু এই পিছফালে চক ই একদম পুৰা ফেন পাতি আছে মানে এনেকুৱা লাগিছিলে মোক পিছফালৰ পৰা দিয়ে দিব এইটো চক মানে এই জোহাৰ কৰিছে মোক লাগিছে যে ই একদম পুৰা ফেন পাতি আছে এই পানীত সোমাই গ'লোঁ মই জোহাৰ কৰোঁতে তো বন্ধুসকল আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব তো ঠিক আছে আপোনালোকে মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে এই বলবমৰ যিটো আমাৰ নিয়ম নীতিবিলাক আছে আপোনালোকক জনাই দিম আপোনালোকক আগতে মই ক'লোৱেই যে কেনেকুৱা পালন কৰিব লাগে আমাৰ গংগা পূজাৰ নিয়ম নীতিখিনি তো আপোনালোকে শেষলৈকে চাই থাকক এইটো চাওক পানী কেনেকুৱা গৈছে চাবলৈ কিমান ধুনীয়া লাগিছে তো ঠিক আছে ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই কমেণ্টত এবাৰ হৰ হৰ গংগা বুলি লিখি দিব আৰু ওম নমঃ শিৱায় বুলি লিখি দিব ঠিক আছে আজিলৈ ভিডিঅ' ইমানতে নমস্কাৰ